Hey guys, যদিহে পোনপ্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো চাই আছে, প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিবলৈ নাপাহৰিব। লগতে এটা কথা কওঁ যে মোৰ আৰু এটা ইউটিউব চেনেল আছে, নামটো হৈছে দেৱাশিষ ব্লগ 20K। আপোনালোকে যদি চাব বিচাৰে ডেসক্ৰিপচনৰ লিংক দিয়া আছে, এবাৰ গৈ চাই ল'ব। ৰেঙনি টিভিত সম্প্ৰচাৰিত হৈ থকা গুণগুণ কথা মৰমৰ চিৰিয়েলত অভিনয় কৰা চব্জি দোকানী চৰিত্ৰত অভিনয় কৰা অভিনেতাজন আচলতে হয় কোন, ঘৰ ক'ত, কাৰ সৈতে আছে প্ৰেমৰ সম্পৰ্কত, সবিশেষ জানিব পাৰিব আজি এই ভিডিঅ'টোৰ মাধ্যমেৰে। গতিকে ভিডিঅ'টো অলপো স্কিপ নকৰি শেষলৈকে চাই থাকিব বুলি আশা কৰিলোঁ। গুণগুণ কথা মৰমৰ চিৰিয়েলত অভিনয় কৰা চব্জি দোকানী চৰিত্ৰত অভিনেতাজনৰ আচল নাম হ'ল কণকণ হালৈ। কণকণ হালৈ ঘৰ হৈছে টিহু কঁঠালমুৰা নলবাৰীত। তেওঁৰ জন্ম হৈছিল 22 ডিচেম্বৰ তাৰিখে। তেওঁৰ পৰিয়ালত মাক দেউতাক আৰু লগতে বায়েক দুজনী আছে। কণকণ হালৈ শিক্ষাগত অৰ্হতা হ'ল তেওঁ কলেজ পঢ়িছিল টিহু কলেজত। কণকণ হালৈ অভিনয় কৰা দুখনমান চিৰিয়েলৰ নাম হ'ল পাৰিজাত, আদালতৰ সিপাৰে 2 আৰু বৰ্তমান গুণগুণ চিৰিয়েলত অভিনয় কৰি আছে। আপোনালোকে বাৰু গুণগুণ ধাৰাবাহিকখন চাই কেনেকুৱা পাইছে তলত কমেণ্ট কৰি জনাবচোন। আমাৰ আজি ভিডিঅ'টো আছিল ইমানেই। আজিলৈ বাই বাই।